নমস্কাৰ আপুনি চাই আছে গাঁও চহৰ জিলাৰ খবৰ মই জয়ন্ত মাধৱ গোস্বামী কোকৰাঝাৰৰ নয়াচৰা তৃতীয় খণ্ডত এক উত্তপ্ত পৰিস্থিতি পুৱাই হিন্দু লোকৰ ঘৰৰ চোতালত উদ্ধাৰ নিষিদ্ধ মাংস উদ্ধাৰৰ পাছতে সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ নিষিদ্ধ মাংস পেলোৱা সন্দেহত মুছলমান লোকৰ বাসগৃহত আক্ৰমণ একাংশ লোকৰ আৰক্ষীৰ সন্মুখতে মুছলমান লোকৰ বাসগৃহত আক্ৰমণ চলাই একাংশ লোকে শীঘ্ৰেই ঘটনাৰে জড়িত লোকক গ্ৰেপ্তাৰৰ দাবী জনায় স্থানীয় লোকে ৰাজ্যৰ ৰূপ দেখি অসহায় অৱস্থাত পৰে আৰক্ষীও পাছত ঘটনাস্থলীত চিআৰপিএফ উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি এই ঘটনা সন্দৰ্ভত 3 মহিলাসহ 4জন যুৱকক আটক আৰক্ষীৰ এয়া নয়াচৰা তৃতীয় খণ্ডৰ পৰিস্থিতি আমি দেখুৱাইছো তৃতীয় খণ্ডৰ গাঁৱত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ'ল পুৱাই হিন্দু লোকৰ ঘৰৰ চোতালত উদ্ধাৰ হ'ল নিষিদ্ধ মাংস আৰু নিষিদ্ধ মাংস উদ্ধাৰৰ পাছতে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় নিষিদ্ধ মাংস পেলোৱাৰ সন্দেহত মুছলমান লোকৰ বাসগৃহত আক্ৰমণ একাংশ লোকৰ আৰক্ষীৰ সন্মুখতে মুছলমান লোকৰ বাসগৃহত আক্ৰমণ চলাই একাংশ লোকে অভিযুক্তৰ ঘৰ ভাঙি লণ্ডভণ্ড কৰিলে ঘৰৰ ভিতৰত প্ৰৱেশ কৰি আসবাব পত্ৰ এফালৰ পৰা ভাঙি চুৰমাৰ কৰি লৈ গ'ল একাংশ উত্তেজিত লোকে শীঘ্ৰেই ঘটনাৰে জড়িত লোকক গ্ৰেপ্তাৰ কৰাৰ দাবী স্থানীয় লোকৰ ৰাইজৰ ৰূপ দেখি অসহায় অৱস্থাত পৰে আৰক্ষী পাছত ঘটনাস্থলীত চিআৰপিএফ মোতায়েন কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰা হয় এই ঘটনা সন্দৰ্ভত 3 মহিলাসহ 4জন যুৱকক আটক কৰে আৰক্ষীয়ে পৰিস্থিতি বৰ্তমানেও সম্পূৰ্ণৰূপে হামকটা নাই এক উত্তপ্ত পৰিস্থিতি এয়া আমি দেখুৱাইছো দৃশ্য কেইবাটাও দৃশ্য অভিযুক্তৰ বাসগৃহ এফালৰ পৰা ভাঙি চুৰমাৰ কৰিলে উত্তেজিত লোকসকলে এক বিবাহ অনুষ্ঠান এই বিবাহ অনুষ্ঠানৰ মাজতে হঠাৎ চোতালত নিষিদ্ধ মাংস উদ্ধাৰ হ'ল আৰু নিষিদ্ধ মাংস পেলোৱাৰ সন্দেহত অভিযুক্তৰ ঘৰত দলে বলে আহি আক্ৰমণ চলোৱা পৰিলক্ষিত হ'ল আৰক্ষী সন্মুখত আছে কিন্তু আৰক্ষীৰ সন্মুখতে একাংশ উত্তেজিত লোকে আইন হাতত তুলি ল'ল আৰক্ষী এক প্ৰকাৰ অসহায় পৰিল ৰাইজৰ ৰুদ্ৰমূৰ্তি দেখি আৰু তাৰ পিছত চিআৰপিএফ মোতায়েন কৰিবলগীয়া হয় ঘটনাস্থলীত চিআৰপিএফৰ উপস্থিতিত পৰিস্থিতি নিয়ন্ত্ৰণ কৰা হয় ইতিমধ্যে দুগৰাকী মহিলা 4 যুৱকক আটক কৰি আৰক্ষীয়ে অনুসন্ধান চলাই আছে ঘটনাৰ তদন্ত অব্যাহত আছে আৰক্ষীৰ নিষিদ্ধ মাংসৰ আঁৰত কোন আছে দুৰ্বৃত্তক অতি শীঘ্ৰে কৰায়ত্ব কৰিবলৈ দাবী উত্থাপন কৰিছে স্থানীয় ৰাইজে আৰু একে সময়তে এয়া অভিযুক্তৰ ঘৰত আক্ৰমণ কৰা লোকৰ বিৰুদ্ধেও কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী উত্থাপন কৰিছে স্থানীয় লোকে আমি এটা ইনফৰমেশ্যন পাইছিলোঁ এনেকুৱা যে আমাৰ নচেৰা 3 নম্বৰ পাৰ্টত এটা এনেকুৱা ঘটনা হৈছিল য'ত মানে ছাছপেক্টেড কিবা কাউ মানে স্কিন অকণমান পোৱা হৈছিলে মানুহ এজনৰ ঘৰত তাৰপিছত চিটুৱেশ্যনটো অকণমান মানে আউট অফ কণ্ট্ৰল হোৱা নাই যদিও অকণমান মানে উত্তপ্ত এটা পৰিস্থিতি হৈছিলে কিন্তু কোনো ধৰণৰ মাৰপিট বা তেনেকুৱা ধৰণৰ হোৱা নাই হতাহতি হোৱা নাই চিটুৱেশ্যন নৰ্মেলি আছিলে তাৰপিছত আমি আহিলোঁ আহি কিনে মানে ইনকুৱাৰী কৰিলোঁ আৰু 2জন মানুহ সোধপোছৰ কাৰণে 4জন মানুহ মানে যাক একিউজ বুলি কৈছে তেওঁলোকক সোধপোছৰ কাৰণে আমি থানাত আনিছোঁ আৰু এতিয়া ফাৰ্ডাৰ কিবা হ'লে আমি জনাম কিন্তু বৰ্তমান চিটুৱেশ্যন নৰ্মেল হৈছে আৰু তেনেকুৱা একো পৰিস্থিতি নহয় ঘটনাস্থলীৰ পৰা আমাৰ স্থানীয় সংবাদদাতা সুৰজ বসুমতাৰীৰ সৈতে সংযুক্ত হৈছোঁ সুৰজ বৰ্তমান পৰিস্থিতি কেনেকুৱা কোন দুৰ্বৃত্ত জড়িত আছে নিষিদ্ধ মাংস পেলোৱাক কেন্দ্ৰ কৰি যি উত্তেজনাৰ সৃষ্টি হ'ল কাৰ হাত আছে সমগ্ৰ ঘটনাত শেহতীয়া খবৰ আৰু কি লাভ কৰিছে আপুনি হয় জয়ন্ত মাধৱ শেহতীয়াকৈ কোকৰাঝাৰ জিলাৰ সালাকাটি নয়াচৰাত যেটো উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল বিশেষকৈ নিষিদ্ধ ঘোষিত গো মাংস কেন্দ্ৰ কৰি এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হৈছিল ইতিমধ্যে সমগ্ৰ ঘটনাৰ সন্দৰ্ভত কোকৰাঝাৰ জিলাৰ শীৰ্ষ আৰক্ষী বিষয়াৰ লগতে
CRPFৰ শীৰ্ষ বিষয়াসকল ঘটনাস্থলীত উপস্থিত হৈছে আৰু নয়াচৰত উপস্থিত হৈ তেওঁলোকে যি কাণ্ড সংঘটিত হৈছিলে সেই সমগ্ৰ ঘটনাৰ ওপৰত তদন্ত আৰম্ভ কৰিছে আৰু ৰাইজ কিছু পৰিমাণে উত্তেজিত হৈছিল যদিও আৰক্ষী আৰু নিৰাপত্তা বাহিনী বিশেষকৈ CRPF বাহিনী আহি তেওঁলোকক ঘটনাৰ মূল সূত্ৰপাত কেনেকৈ হৈছিলে সেই সমূহ ঘটনা তেওঁলোকে তদন্ত আৰম্ভ কৰিছে আৰু স্থানীয় লোকেও জানিব দিছে যে যিগৰাকী ব্যক্তিয়ে যাৰ ভুলৰ পৰিণতিত এই উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হৈছিল তেওঁ নিজৰ ভুল স্বীকাৰ কৰিছে আৰু তেওঁৰ লগতে 3 গৰাকী মহিলা সহ আৰু 4 গৰাকী যুৱকক ইতিমধ্যে কোকৰাঝাৰ আৰক্ষী থানালৈ নিয়া হৈছে আৰু সেই সন্দৰ্ভত পুটপুছৰ বাবে সুৰজ আটক কৰা কেইজন কোনটো পক্ষৰ হয় আটক কৰা যিসকলক আটক কৰিছে তেওঁলোক হল যিসকলৰ ঘৰত এটা বিয়াৰ অনুষ্ঠান আছিল বুলি জানিব পৰা গৈছে সেই বিয়া অভ্যৰ্থনা অনুষ্ঠানৰ যিসকল আয়োজন কৰিছিলে আয়োজক তেওঁলোকক নিয়া হৈছে আৰু এই পৰিয়ালৰ সূত্ৰেও জানিব দিছে যে তেওঁলোকক ইতিমধ্যে কোকৰাঝাৰ আৰক্ষীয়ে নিছে আৰু তেওঁলোকে স্বীকাৰ কৰিছে যে ভুলটো তেওঁলোকৰে হৈছিলে অৰ্থাৎ এটা নিষিদ্ধ ঘোষিত মাংসক তেওঁলোকে আপ্যায়ন কৰিছিলে বিয়াত সেই বিয়াত আপ্যায়ন কৰাৰ পিছত অৱশিষ্ট যিখিনি মাংস আছিলে সেইটো কুকুৰে নিয়া বুলি সন্দেহ কৰা হৈছিলে কিন্তু সেই কুকুৰে নিয়া মাংসখিনি এঘৰ হিন্দু মানুহৰ পৰিয়ালৰ চোতালত কেনেকৈ আহি পালে তেওঁলোকে সন্দেহ কৰিছে কুকুৰে নিয়া বুলি আৰু যিগৰাকী ব্যক্তি এই ঘটনাৰ সৈতে জড়িত মূল ব্যক্তি তেওঁ স্বীকাৰ কৰিছে যে আচলতে ঘটনাৰ মোৰ ভুল হৈছে গতিকে মই স্বীকাৰ কৰিছো আৰু আৰক্ষীয়ে ইতিমধ্যে যাতে পৰিস্থিতি আৰু অধিক অৱনতি নঘটে তাৰ কাৰণে সকলোবোৰ বাস্তৱ পদক্ষেপ গ্ৰহণ কৰিছে আৰু এই অভিযুক্তসকল অৰ্থাৎ যিসকল আটক কৰিছে তেওঁলোকক আৰু অধিক তথ্য জানিবৰ বাবে এই মুহূৰ্তলৈকে তেওঁলোকে সোধা-পোছা অব্যাহত ৰাখিছে বুলি আৰক্ষী বিষয়াই জানিব দিছে ধন্যবাদ সুৰজ ধন্যবাদ জনাইছো আপোনাক জুবিন গাৰ্গৰ মৃত্যু গোচৰৰ চূড়ান্ত ৰায়দান ছিংগাপুৰৰ কৰোনাৰ আদালতে অৱশেষত দিলে চূড়ান্ত ৰায় পানীত ডুবি মৃত্যু হৈছিল জুবিন গাৰ্গৰ মৃত্যুত ষড়যন্ত্ৰ হোৱা নাই বুলি ৰায় কোনোৱে জুবিন গাৰ্গক জোৰ কৰি পানীলৈ ঠেলি দিয়া নাছিল কেইবাটাও শুনানিৰ অন্তত ৰায়দান কৰোনাৰ আদালতৰ ছিংগাপুৰ আৰক্ষী আৰু কোষ্ট গাৰ্ডৰ তথ্যক সমৰ্থন কৰোনাৰ আদালতৰ জুবিন গাৰ্গৰ মৃত্যুক আকস্মিক আৰু দুখজনক বুলি উল্লেখ কৰে কৰোনাৰ কোৰ্টৰ ৰায়দানত সতীৰ্থই ইচ্ছাকৃতভাৱে উদ্ধাৰ নকৰাৰো কোনো তথ্য প্ৰমাণ নাই শুনানিত উপস্থিত থাকে জুবিন গাৰ্গৰ খুৰাক মনোজ বৰঠাকুৰ শুনানিত উপস্থিত আছিল ৰাহুল গৌতম শৰ্মা ব্ৰেকিং নিউজ এই মুহূৰ্তত জনাই আহিছো জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ চূড়ান্ত ৰায়দান কৰোনাৰ আদালতৰ যোৱা 13 মাৰ্চত ৰায়দান কৰা কথা আছিল যদিও ৰায়দান স্থগিত ৰখা হৈছিল আৰু আজি অৱশেষত চূড়ান্ত ৰায় দিলে অসম আৰক্ষীৰ সম্পূৰ্ণ বিপৰীত এক ৰায় এই মুহূৰ্তত কৰোনাৰ আদালতৰ পানীত ডুবি মৃত্যু হৈছিল জুবিন গাৰ্গৰ মৃত্যুত নাছিল কোনো ষড়যন্ত্ৰ কোনোৱে জুবিন গাৰ্গক জোৰ কৰি পানীলৈ ঠেলি দিয়া নাছিল কেইবাটাও শুনানিৰ অন্তত এই ৰায়দান কৰোনাৰ আদালতৰ ছিংগাপুৰ আৰক্ষী আৰু কোষ্ট গাৰ্ডৰ তথ্যক সমৰ্থন কৰোনাৰ আদালতৰ জুবিন গাৰ্গৰ মৃত্যুক আকস্মিক আৰু দুখজনক বুলি উল্লেখ কৰে কৰোনাৰ কোৰ্টৰ ৰায়দানত সতীৰ্থ ইচ্ছাকৃতভাৱে উদ্ধাৰ নকৰাৰো কোনো তথ্য প্ৰমাণ নাই শুনানিত আজি উপস্থিত আছিল জুবিন গাৰ্গৰ খুৰাক মনোজ বৰঠাকুৰ আৰু ৰাহুল গৌতম শৰ্মা যি সময়ত অসম আৰক্ষীৰ SITয়ে জুবিন গাৰ্গৰ মৃত্যুক এক হত্যাকাণ্ড বুলি উল্লেখ কৰিছে 12,000 পৃষ্ঠাৰ চাৰ্জশ্বীট যি চাৰ্জশ্বীটৰ পাতে পাতে জুবিন গাৰ্গক হত্যা কৰা ষড়যন্ত্ৰৰ কথা উল্লেখ কৰা হৈছিল 5 অভিযুক্তৰ বিৰুদ্ধে হত্যাৰ BNSSৰ 103 ধাৰা আৰোপ কৰা হৈছে গতিকে তেনেস্থলত কৰোনাৰ আদালতৰ এই ৰায়দানে স্বাভাৱিকতে এই গোচৰটোত প্ৰভাৱ পেলাব নেকি ইয়াকে লৈ এতিয়া সৰব চৰ্চা জুবিন গাৰ্গৰ ন্যায়ৰ দাবী উত্থাপন হৈ আছে সৰ্বত্ৰে অসমীয়াৰ প্ৰাণৰ শিল্পীগৰাকীক ন্যায় লাগে অসমবাসী ৰাইজে এই দাবী আজি উত্থাপন কৰি আহিছে 6 মাহ ধৰি জুবিন গাৰ্গৰ মৃত্যুৰ 6টা মাহ অতিক্ৰম কৰিলে আৰু 6টা মাহৰ পিছত কেইবাটাও শুনানি গ্ৰহণ কৰি কৰোনাৰ আদালতে দিলে এই ৰায়দান অৱশেষত ডিবি ষ্টকৰ স্বত্বাধিকাৰী দীপাংকৰ বৰ্মনৰ সম্পত্তি জব্দ ইডিৰ 13 কোটি 41 লাখ টকাৰ স্থাবৰ আৰু অস্থাবৰ সম্পত্তি জব্দ ইডিৰ দীপাংকৰৰ আন কেইবাজনো সহযোগীৰো সম্পত্তি জব্দ কৰে ইডিয়ে
2021 পৰা 2024 দীপাংকৰ বৰ্মনে মেলিছিল প্ৰবঞ্চনাৰ জাল হাজাৰ হাজাৰ লোকৰ পৰা সংগ্ৰহ কৰিছিল কোটি কোটি টকা 2021 বৰ্ষৰ পৰা 2024 বৰ্ষলৈ ডিবি ষ্টক নামেৰে ট্ৰেডিং কৰিছিল মহাপ্ৰবঞ্চক দীপাংকৰ বৰ্মন এণ্ড কোম্পানীয়ে 5টা পৃথক আঁচনিৰ দ্বাৰা হাজাৰ হাজাৰ লোকৰ পৰা সংগ্ৰহ কৰিছিল ধন সাপ্তাহিক 1.25% পৰা বছৰি 120%লৈ অতি উচ্চ লাভৰ প্ৰতিশ্ৰুতিৰে সংগ্ৰহ কৰিছিল ধনসমূহ দেশজুৰি প্ৰায় 15,507 জন বিনিয়োগকাৰীৰ পৰা সংগ্ৰহ কৰিছিল 400 কোটি 14 লাখ টকা হাজাৰ হাজাৰ বিনিয়োগকাৰীক সময়মতে উভতাব পৰা নাছিল মূলধন আৰু লাভাংশ যাৰ বাবে 2024 বৰ্ষৰ 18 আগষ্টত পলায়ন কৰিছিল মূল অভিযুক্ত দীপাংকৰ বৰ্মন উচ্চ লাভৰ আশাত দিয়া ধন উভতাই নাপাই শ ভুক্তভোগীয়ে পল্টন বজাৰ থানাত দাখিল কৰিছিল এজাহাৰ পৰৱৰ্তী সময়ত অসম আৰক্ষীয়ে CBI সহায়ত গ্ৰেপ্তাৰ কৰিছিল ডিবি ষ্টকৰে জড়িত মূল অভিযুক্ত দীপাংকৰ বৰ্মনক গ্ৰেপ্তাৰ হৈছিল দীপাংকৰৰ পিতৃ মাতৃ আৰু প্ৰেয়সীও বৰ্তমানে কাৰাগাৰত আছে মহাপ্ৰবঞ্চক দীপাংকৰ বৰ্মন CBIয়ে গোচৰটো চলাই থকাৰ মাজতে ইডিও কৰিছিল তদন্ত গুৱাহাটী হায়দৰাবাদ বিশাখাপট্টনম মিলি 13টাকৈ স্থানত স্থাৱৰ অস্থাৱৰ সম্পত্তি ফ্লেট জব্দ কৰা হৈছে মাটি জব্দ কৰা হৈছে লগতে 4 কোটি 70 লাখ টকাৰ অস্থাৱৰ সম্পত্তিও জব্দ কৰে ইডিয়ে বিজেপিৰ বিজয় সংকল্প যাত্ৰা এই যাত্ৰাত অংশগ্ৰহণৰ বাবে হুজাইত উপস্থিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা হুজাইত বিশাল জনসভাত অংশগ্ৰহণ মুখ্যমন্ত্ৰী হুজাইৰ পিছত লামডিং আৰু নগাঁৱতো বিজয় সংকল্প সভাত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই আনহাতে কাইলৈ গোলকগঞ্জ অভয়াপুৰী বৰপেটা আৰু বজালিত অনুষ্ঠিত হ'বলগীয়া বিজয় সংকল্প সভাত ভাগ ল'ব মুখ্যমন্ত্ৰীগৰাকীয়ে শিবু মিশ্র জিন্দাবাদ ভারত মাতা কি আমাৰ অসমত ৰাজস্বী মুখ্যমন্ত্ৰী হিমুৰৰ পৰা হিমুৰলৈ জাত বাদ ধৰ্ম সকলোকে একাকাৰ কৰি সমস্যা আমি কাম কৰি গৈ থাকিম দিওঁতে 1 লাখ চৰকাৰী চাকৰি জাগাত আমি 1,60,000 চৰকাৰী চাকৰি যোৱা 5 বছৰত আমি দিব পাৰিলো এতিয়া আমি কি কৰিব লাগিব যোৱাবাৰটো 1 লাখ দিলো 1,60,000 দিলো লৰা ছোৱালী বিলাক এতিয়া মোক খুদি থাকে মামা এডিয়াৰী কেতিয়া আহিব পুলিচৰ কেতিয়া হ'ব কমাণ্ডৰ কেতিয়া হ'ব আজি মই আপোনালোকক কৈ যাব খুজিছো যে এইবাৰ আপোনালোকে বিজেপি চৰকাৰ বনাই দিয়ক মই অসমত 2 লাখ লৰা ছোৱালীক চৰকাৰী চাকৰি দিম কিমানক দিম অলপ ডাঙৰ কৰি কওক কিমানক দিম তাৰ মানে আমাৰ লৰা ছোৱালীক আমি পঢ়াব লাগিব লৰা ছোৱালীক আমি শিক্ষিত কৰিব লাগিব যাতে আমাৰ লৰা ছোৱালীও চাকৰি পাব পাৰে কিন্তু দুখীয়া মাক বাপেকে দেউতাকে লৰা ছোৱালীক কেনেকৈ পঢ়াব সেই কাৰণে এইবাৰ মই এটা কথা আপোনালোকক ক'ব খুজিছো যে কেজিৰ পৰা পিজি তাৰ মানে নাৰ্সাৰীৰ পৰা ইউনিভাৰ্চিটিলৈকে আমাৰ যিমান ল'ৰা ছোৱালী অসমৰ ল'ৰা ছোৱালী আছে সকলোকে পঢ়ুৱাৰ দায়িত্ব মামাই ল'ব দেউতাক মাকে কোনো চিন্তা কৰিব নালাগে শিবু মিশ্ৰ ডাঙৰীয়াই প্ৰতিদ্বন্দ্বিতা কৰিছে লংকা এবাৰ লামডিং সমষ্টিত নতুনকৈ সোমাইছে লংকা ৰাইজক লগ পালোঁ আৰু ভাৰতীয় জনতা পাৰ্টিক ভোট দিবৰ বাবে অনুৰোধ কৰিলোঁ সকলোৱে ভোট দিব ভাল ভোটত শিবু মিশ্ৰ জিকি যাব আমি কাম কৰি গৈ থাকিম দিওঁতে 1 লাখ চৰকাৰী চাকৰি জাগাত আমি 1,60,000 চৰকাৰী চাকৰি যোৱা 5 বছৰত আমি দিব
দুৰ্নীতিগ্ৰস্ত তদানীতন খাদ্য সুৰক্ষা বিষয়া মুনীন্দ্ৰ ভূঞাৰ সম্পত্তি জব্দ ইডিৰ 2,15,00,000 টকাৰ স্থাবৰ আৰু অস্থাবৰ সম্পত্তি জব্দ কৰে ইডিয়ে 2023 মুখ্যমন্ত্ৰী তদাৰকী কোষত মুনীন্দ্ৰ ভূঞাৰ বিৰুদ্ধে ৰুজু হৈছিল আয় বহিৰ্ভূত সম্পত্তিৰ গোচৰ তদাৰকী কোষে তদন্ত কৰি আয়তকৈ 223.19% অধিক সম্পত্তিৰ তথ্য লাভ কৰিছিল 2001 পৰা 2022 লৈ খাদ্য সুৰক্ষা বিভাগৰ বিভিন্ন পদত অধিষ্ঠিত হৈ গঢ়িছিল নামে বেনামে সম্পত্তি বৈধ আয়তকৈ 3,80,00,000 টকাৰ বেনামী সম্পত্তি আৰ্জিছিল ভূঞাই গুৱাহাটীৰ বিভিন্ন স্থানত নামে বেনামে আছে মাটি সম্পত্তি পৰৱৰ্তী সময়ত ইডি গুৱাহাটী শাখাই কৰিছিল মুনীন্দ্ৰ ভূঞাৰ গোচৰৰ তদন্তত ভূঞাৰ 1,53,00,000 টকা মূল্যৰ গুৱাহাটীৰ 3টা স্থাৱৰ সম্পত্তি জব্দ অস্থাৱৰ সম্পত্তি হিচাপে ভূঞা আৰু পৰিয়ালৰ নামত থকা বিভিন্ন বেংক একাউণ্টৰ 16.7 লাখ টকা আৰু 45.33 লাখ টকাৰ 10টা বীমা পলিচিও জব্দ কৰে ইডিয়ে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ৰূপহীহাটত পিষ্টল উদ্ধাৰ ৰূপহীহাটৰ নগাঁও নলতলীৰ ৰাজ্যিক ঘাইপথত নিয়মীয়া তালাচীৰ সময়তে পথৰ কাষৰ এটা বেগৰ পৰা উদ্ধাৰ পিষ্টলটো নগাঁও দিশৰ পৰা বাইকেৰে অহা অচিনাকি দুই দুৰ্বৃত্তই বেগটো পেলাই থৈ যায় বেগ পেলাই থৈ যোৱা সমগ্ৰ ঘটনা প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে ৰূপহীহাট আৰক্ষী উপস্থিত হৈ বেগটোৰ পৰা উদ্ধাৰ কৰে পিষ্টলসহ এটা গুলী সম্প্ৰতি দুই দুৰ্বৃত্তক বিচাৰি আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান আৰক্ষীয়ে নিয়মীয়া তালাচী চলোৱাৰ উমান পাই বেগটো পেলাই থৈ যোৱাৰ সন্দেহ নাকা চেকিং চলি আছে আৰক্ষীৰ এতিয়াতো ইলেকশ্যনৰ সময় তাৰপিছত আমি ইয়াত পাণ তামোল খাই আছো খাই থকাৰ সময়ত তাৰমানে এইফালৰ পৰা এটা বাইক আহিছে বাইকখনত দুজন মানুহ আছে দুজন মানুহ তাৰমানে পটককৈ এনেকৈ ঘূৰাই দিওঁতে তাৰমানে আমাৰ চকুত পৰিল মানুহটোৱে কি কৰিলে আপোনাৰ বেগ এটা ইয়াত দলি মাৰি থৈ গুচি গৈছে তেনেকুৱাত আমি ইয়াতে চিঞৰ বাখৰ কৰি পেলাই মানুহ 2-এজন মানে এনেকৈ গোটাই আছো গোটালে যোৱাৰ পিছত তাৰমানে অচি ছাৰে মই কল কৰি দিলোঁ অচি ছাৰক কল কৰি দিয়াৰ পিছত অচি ছাৰ একদম লগালগ আহিল আহি পেলাই খুলি মেলি চাই পেলাই পাইছে এটা পিষ্টল এটা ইয়াত পোৱা গৈছে তাৰমানে মানে বেগদলীয়া যুৱককেইটা কি হৈছে পিছত পলাল যুৱক দুটা পলায়ন কৰিছে কামৰূপ জিলাৰ আমিন গাঁৱত 3 কোটি টকাৰ নিষিদ্ধ ড্ৰাগছ জব্দ STFৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কল্যাণ কুমাৰ পাঠকৰ নেতৃত্বত চলিছিল অভিযান মণিপুৰৰ পৰা আৰ্টিগা বাহনত গোপন চেম্বাৰ বনাই সৰবৰাহ কৰিছিল ড্ৰাগছখিনি 25টা চাবোনৰ বাকচত সৰবৰাহ কৰা ড্ৰাগছখিনিৰ ওজন 350 গ্ৰাম মণিপুৰৰ 2 সৰবৰাহকাৰী কৰায়ত্ব আৰক্ষীৰ ডিব্ৰুগড়ৰ টেঙাখাটত 3 বছৰীয়া শিশুৰ কংকাল উদ্ধাৰ নিখোজ শিশুৰ কংকাল উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্য 22 ফেব্ৰুৱাৰীৰ পৰা নিখোজ হৈ আছিল কন্যা শিশুটি মাটিত পুতি থোৱা অৱস্থাত উদ্ধাৰ শিশুটিৰ কংকাল ঘৰৰ সমীপৰ জংঘলত উদ্ধাৰ হৈছে শিশুটিৰ কংকালৰ ডিঙিত থকা এডাল মালাৰ পৰাই পৰিয়ালে চিনাক্ত কৰে দুৰ্বৃত্তই শিশুটিক হত্যা কৰি পুতি থোৱা বুলি সন্দেহ পৰিয়াল তথা ৰাইজৰ 22 ফেব্ৰুৱাৰীত ঘৰৰ পৰা নিখোজ হৈ আছিল ৰাজমুঢ়া নামৰ লোকজনৰ 3 বছৰীয়া কন্যা সন্তানটি এই ঘটনা সন্দৰ্ভত আৰক্ষীৰ জোৰদাৰ অভিযান তদন্ত অব্যাহত আছে যোৱা 22 ফেব্ৰুৱাৰীত ঘৰ চোতালৰ পৰা কোনোবাই উঠাই লৈ গৈছিলে বুলি ইফালে চাইছো এনেকৈ কৰি আমি 2টা দিন এনেকৈ উকলি গলি ফালে বিচাৰিছোঁ আমাৰ থানাত খবৰ দিয়াটো দেৰি হোৱাৰ কাৰণে নেক্সট দিন ৰাতি আহিলে 10টামান বজাত ছাৰহঁতে আহিলে আৰু নাম চাম লিখি লৈ গ'ল নেক্সট দিন আকৌ আমি যোৱাৰ পিছতে যেতিয়া ওলাই যাওঁতে আমাক গোলাঘাট ডিষ্ট্ৰিক্ট বনগাঁৱৰ পৰা এটা ফোন আহিলে ক'লে যে তহঁতৰ ছোৱালীটোক এইফালে গাড়ী এটাত লৈ গৈছে বুলি নুমলীগড় ফালে সেইখিনি কথা মই গৈ কিনে ছাৰক জনালোঁ আৰু জনোৱাৰ পিছতো একো মই সুবিধা নাপালোঁ কি কৰিম কি নকৰিম ছাৰহঁতে ক'লে আমিতো মেছেজ কৰি দিছোঁ ইমান দূৰ আমিতো যাব নোৱাৰিম সেইকাৰণে মই ছাৰক ক'লোঁ আপুনি কিবা এটা লিখিত পত্ৰ দিয়ক নহ'লে মই হ'লেও যাম মানুহজনীক কথাটো সুধিম যে ক'ত কেনেকৈ দেখিছিলি বুলি মই সেইমতে গ'লোঁ গৈ মেলি মানুহজনী ঘৰত গৈ কিনে ফটো মোৰ নিজৰ মোবাইলত থকা ফটোটো মই দেখুৱালোঁ যে বাইদেউ এইটো ছোৱালী হয় নহয় ছোৱালীটো হয় বুলি ক'লে কিন্তু আমি এইফালে নুমলীগড় পৰা এইটো নেশ্যনেল হাইৱে ৰোড হয় এইটো একদম কাষতে ঘৰ আছে হয় বুলি ক'লে কিন্তু ইফালে গাড়ীটো গ'ল এতিয়া
গাড়ীটো যোৱাৰ পিছত আকৌ 3 দিন এদিন পিছতে আকৌ 11টা মানত ঘূৰি আহিলে গাড়ীটো। সেইটো মানুহজনীক ক'লে মানুহটোৱে মাত লগালে হৈ বুলি। তাৰপিছত ভালকৈ চেহেৰাটো চালে আৰু গুচি গ'ল। ইফালে সেইদিনাখন মাকক ছাৰ ভিনিকে কৈছিলে চেহেৰাটো চাং বুলি। ছাৰক মই এইখিনি জনালোঁ, ছাৰে কোনো ইনভেষ্টিগেশ্যন নকৰিলে। ছাৰ এতিয়া আমি কি কৰিম মই আজিৰ এই ঘটনাটো তেখেতৰ বাবে চৰম দুৰ্ভাগ্যজনক। আমি গৰিহণা জনাইছোঁ আৰু খুব দুখ প্ৰকাশ কৰিছোঁ। যোৱা 22 তাৰিখে আমাচি মুৰা বুলি ছাত্ৰী সৰু ছোৱালী কণমানি ছোৱালী এজনী ঘৰৰ পৰা অন্তৰ্ধান হৈছিল আৰু এই সংক্ৰান্তত ইয়াৰ স্থানীয় ৰাইজৰ লগতে আমি ছাত্ৰ সন্থাও জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান কৰিছিলোঁ যাতে ছাত্ৰীগৰাকীক সৰু কণমানিজনীক যাতে বিচাৰি উলিয়াব পাৰে। কিন্তু দুৰ্ভাগ্যজনক আজি আমি গম পাইছোঁ যে সেই কণমানি ছোৱালীজনী ইয়াৰ বাহনি এখনত পুতি থোৱা অৱস্থাত পোৱা গৈছে। গতিকে এই সম্পূৰ্ণ ৰহস্যজনক আৰু ছোৱালীজনী আমি ভাবিছোঁ যে সৰু কণমানি ছোৱালীজনীক কোনোবা হয়তো ব্যক্তিয়ে হয়তো তাক তেনে মাৰ্ডাৰ কৰাৰ নিচিনা আমি গম পাইছোঁ, মাৰ্ডাৰ কৰি কিনি পুতি থোৱা হৈছে। গতিকে এই দোষী ব্যক্তিগৰাকীক যাতে প্ৰশাসনে শীঘ্ৰে যাতে গ্ৰেপ্তাৰ কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। মধ্যপ্ৰাচ্য যুদ্ধই অতিক্ৰম কৰিলে 4 সপ্তাহ। প্ৰতিদিনে ভিন্ন স্থানত চলিছে ইৰাণ, ইজৰাইল, আমেৰিকাৰ আক্ৰমণ প্ৰত্যাক্ৰমণ। ইজৰাইলৰ বনেই ব্ৰাক চহৰত ইৰাণৰ ক্লাষ্টাৰ মিছাইল নিক্ষেপ। এই আক্ৰমণত নিহত হৈছে ইজৰাইলৰ 12জন নাগৰিক। বিস্তৰ ক্ষতিসাধন চহৰখনৰ একাধিক আন্তঃগাঁথনিৰ। ইফালে মধ্যপ্ৰাচ্যৰ যুদ্ধক লৈ উদ্বিগ্ন সমগ্ৰ বিশ্ব। তাৰ মাজতে পশ্চিম এছিয়াৰ সংকট সন্দৰ্ভত আজি কেন্দ্ৰীয় চৰকাৰে সৰ্বদলীয় বৈঠকৰ আহ্বান কৰিছে। সন্ধিয়া 5 বজাত অনুষ্ঠিত হ'ব সৰ্বদলীয় বৈঠক। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ অধ্যক্ষতাত অনুষ্ঠিত হ'ব বৈঠক। উপস্থিত থাকিব বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ। পশ্চিম এছিয়াত তীব্ৰ উত্তেজনা বৃদ্ধি পোৱাৰ সময়তে আহ্বান জনোৱা এই বৈঠকে বিশেষ তাৎপৰ্য বহন কৰিছে, কিয়নো যুদ্ধৰ বাবে জটিল সামুদ্ৰিক কৰিডৰসমূহত ব্যাঘাতৰ সৃষ্টি হৈছে। উপসাগৰীয় দেশসমূহত ভাৰতীয় নাগৰিকৰ সুৰক্ষাৰ প্ৰতিও চিন্তা বৃদ্ধি পাইছে। উল্লেখযোগ্য যে মঙলবাৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ অধ্যক্ষতাত মধ্যপ্ৰাচ্যৰ পৰিস্থিতি সন্দৰ্ভত অনুষ্ঠিত হৈছিল আন এখন বৈঠক। বৈঠকত উপস্থিত আছিল প্ৰতিৰক্ষা মুৰব্বী জেনেৰেল অনিল চৌহান, 3 সেনাৰ 3জন মুৰব্বী, DRDOৰ অধ্যক্ষ ডক্টৰ সমীৰ কামাত। দেওবাৰে প্ৰধানমন্ত্ৰী মোদীয়েও নিৰাপত্তা সম্পৰ্কীয় কেবিনেট কমিটিৰ বৈঠকত পৰিস্থিতি আৰু চলি থকা সংঘাতৰ প্ৰশমনমূলক ব্যৱস্থাৰ প্ৰস্তাৱ আগবঢ়ায়। পশ্চিম এছিয়াৰ সংঘাতৰ ফলত উদ্ভৱ হোৱা পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ মন্ত্ৰী আৰু সচিবৰ এটা দল গঠনৰো নিৰ্দেশ দিয়ে প্ৰধানমন্ত্ৰী মোদীয়ে। ভাৰতে ক্ৰয় কৰিলে 60 মিলিয়ন বেৰেল ৰাছিয়ান তেল। অহা মাহত ডেলিভাৰ কৰা হ'ব এই ক্ৰয় কৰা তেল। খাৰুৱা তেলৰ উপলব্ধতা নিশ্চিত কৰিবলৈ ভাৰতে কয় 60 মিলিয়ন বেৰেল ৰাছিয়ান তেল ক্ৰয় কৰাৰ কথা। ফেব্ৰুৱাৰীত ক্ৰয় কৰা তেলৰ দুগুণতকৈ অধিক পৰিমাণৰ এই তেল 5 মাৰ্চৰ পূৰ্বলৈ ৰাছিয়াৰ তেল ক্ৰয়ত ৰেহাই দিছিল আমেৰিকাই। পাছত এই ৰেহাই সম্প্ৰসাৰিত কৰি 12 মাৰ্চলৈ বৃদ্ধি কৰা হয়। লখিমপুৰত নিশা প্ৰচণ্ড ধুমুহাত ভাঙিল ভাওনাৰ পেণ্ডেল। ভাওনা সমাৰোহ চলি থকাৰ মাজতে অঘটন। পেণ্ডেল ভাঙি আহত হৈছে কেইবাজনো লোক। আহতসকলক ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত। 20 মাৰ্চৰ পৰা চলি আছিল জিলাভিত্তিক ভাওনা সমাৰোহ। ভাওনা সমাৰোহৰ শেষৰ দিনটোতে এই অঘটন। নিশা আছিল তৰালী শৰ্মাৰ সংগীতানুষ্ঠান। ধুমুহা শিলাবৃষ্টিত জিলাখনত বিস্তৰ ক্ষতিসাধন। 9মান বজাত আমি ভাত খাবলৈ লৈছোঁ। ভাত খাবলৈ লোৱাৰ সময়তে ধুমুহা আহিছে। ধুমুহা মানে লাহে লাহে আহিছিলে প্ৰথমতে, তাৰপিছতে প্ৰচণ্ড ধুমুহা। আমাৰ ঘৰৰ ওপৰত গছ পৰিছে। আমি ঢৌপ ঢাপ শব্দ, বাহিৰলৈ ওলাই যাব নোৱাৰোঁ। মানে ভিতৰতে আৰু ভয়ে শংকৰে ভিতৰতে আছোঁ। গছ পৰিছে, ঘৰটো ভাঙিছে, টিনবিলাক উৰাইছে। দক্ষিণ শালমাৰাতো নিশা প্ৰকৃতিৰ সংহাৰী ৰূপ। ধুমুহা শিলাবৃষ্টিৰ ফলত ব্ৰহ্মপুত্ৰৰ মাজত ভয়ংকৰ পৰিস্থিতি। দক্ষিণ শালমাৰাৰ পৰা
আইনমাৰীলৈ ফেৰীৰে গৈ থকা অৱস্থাত ধুমুহা শিলাবৃষ্টিৰ সন্মুখীন হ'ল যাত্ৰীসকল। হঠাৎ প্ৰকৃতিয়ে কাল ৰূপ ধাৰণ কৰাত ফেৰীত থকা যাত্ৰীসকলৰ মাজত লাগিল হাহাকাৰ। এই ভয়ংকৰ ঘটনাৰ পৰা কথম্পি ৰক্ষা পৰে ফেৰীখনত থকা শতাধিক যাত্ৰী। ৰাজ্যত তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ। ডিমৌ সমষ্টিত পঞ্চায়তে নিৰ্বাচনী প্ৰচাৰ চলাইছে বিজেপিৰ প্ৰাৰ্থী সুশান্ত বৰগোহাঁই। বুধবাৰে সমষ্টিটোৰ খেলুৱা মণ্ডল এলেকাত বিজেপিৰ 5টা অস্থায়ী নিৰ্বাচনী কাৰ্যালয় মুকলি কৰি ডিমৌ সমষ্টিত নতুনকৈ অন্তৰ্ভুক্ত কৰা আটাইকেইখন পঞ্চায়ততে বৰ্তমান বিজেপিৰ শক্তি বৃদ্ধি হোৱা বুলি দাবী প্ৰাৰ্থীগৰাকীৰ। অনাগত দিনসমূহত পঞ্চায়তসমূহৰ উন্নয়ন বৃদ্ধি কৰিব বুলি প্ৰতিশ্ৰুতি সুশান্ত বৰগোহাঁই। কমে 20-25 অঞ্চলৰ বিভিন্ন অনুষ্ঠানলৈ আহিল। এই উন্নয়নটো হ'ল ব্যক্তিগত জীৱনৰ আমি পোৱা নোপোৱাৰ বাদ দি আমাৰ নতুন প্ৰজন্মই ভৱিষ্যতৰ মানুহ হ'ব পৰাকৈ আমি ৰাস্তা জিলাৰ ডিমৌ বিধানসভা সমষ্টিত যিকেইখন পঞ্চায়ত নতুনকৈ শিৱসাগৰ সমষ্টিৰ পৰা কৰ্তন কৰি অন্তৰ্ভুক্ত কৰা হৈছিলে, সেই নতুনকৈ ডিমৌ সমষ্টিত অন্তৰ্ভুক্ত কৰা পঞ্চায়ত কেইখনত আজি নিৰ্বাচনী প্ৰচাৰ চলাইছে আৰু বিজেপিৰ অস্থায়ী নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয় মুকলি কৰিছে সুশান্ত বৰগোহাঁই। মই দেখুৱাইছো বিজেপি ডিমৌ সমষ্টিৰ প্ৰাৰ্থী সুশান্ত বৰগোহাঁয়ে বৰ্তমান খেলুৱা পঞ্চায়তৰ যি অস্থায়ী নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয়, সেই অস্থায়ী কাৰ্যালয় বৰ্তমান মুকলি কৰিছে। মই দেখুৱাইছো যে এই ডিমৌ সমষ্টিত শিৱসাগৰ বিধানসভা সমষ্টিৰ পৰা 5খন পঞ্চায়ত কৰ্তন কৰি অন্তৰ্ভুক্ত কৰিছিলে। সেইকেইখন হৈছে ক্ৰমে খেলুৱা পঞ্চায়ত, লাচিত পঞ্চায়ত, নগৰমহল পঞ্চায়ত, দিচাংপাৰ পঞ্চায়ত, বেতবাৰী পঞ্চায়ত। আৰু এই 5খন পঞ্চায়ততে আজি কাৰ্যালয় মুকলি কৰিছে। মই দেখুৱাইছো এয়া বন্তি প্ৰজ্বলন কৰি ফিটা কাটি বৰ্তমান বন্তি প্ৰজ্বলন কৰি কাৰ্যালয় মুকলি কৰিছে আৰু ইয়াৰ বন্তি প্ৰজ্বলন কৰিছে। আৰু মই বৰ্তমান সুশান্ত বৰগোহাঁই ভাষ্য ল'ম। দাদা আজি ডিমৌ সমষ্টিত নতুনকৈ অন্তৰ্ভুক্ত কৰা 5খন পঞ্চায়তত আজি প্ৰচাৰ চলাইছে, সমান্তৰালকৈ কাৰ্যালয় মুকলি কৰিছে, এই মুহূৰ্তত কি ক'ব? চাওক, ভাৰতীয় জনতা পাৰ্টি আমাৰ কাৰ্যকৰ্তা আৰু আমাৰ সংগঠন ইমানেই শক্তিশালী, আজি যদি কোনোবা এজনৰ বিধায়কৰ প্ৰাৰ্থী হয়, সকলো কাৰ্যকৰ্তাই আমি দলটোক কেনেধৰণে আকৌ পুনৰ চৰকাৰলৈ আনিব পাৰোঁ, ৰাইজৰ সেৱা কৰিব পাৰোঁ, সাধাৰণ জনতাৰ যিবিলাক আঁচনি সেইবিলাক যাতে সাধাৰণ জনতাই যেনেধৰণে পায়, অন্তোদয় আমাৰ একেবাৰে শেষৰজন মানুহে যেনেধৰণৰ মানে চৰকাৰৰ সুবিধাৰ পৰা যাতে বঞ্চিত হ'ব নালাগে, সেইকাৰণে আমাৰ সকলোখিনি কাৰ্যকৰ্তাই কাম কৰে। এনেধৰণৰ উৎসাহ আৰু উদ্দীপনা বেলেগ কোনো দলত নাপাব। এয়া হ'ল ভাৰতীয় জনতা পাৰ্টিৰ দলৰ মানে শক্তিশালী স্থিতি আৰু ৰাইজৰ আৰু কাৰ্যকৰ্তাসকলৰ মানসিক শক্তি। এইটো কাৰণে আজি এনেধৰণৰ আমি সকলোৱে সমবেত হৈছোঁ। যোৱা পঞ্চায়ত নিৰ্বাচনত দেখা গৈছিলে যে এই যিকেইখন 5খন পঞ্চায়ত পূৰ্বতে এই পঞ্চায়তসমূহ বেলেগ দলৰ দখলত, কংগ্ৰেছৰ দখলত আছিলে, কিন্তু যোৱা পঞ্চায়ত নিৰ্বাচনত আটাইকেইখন পঞ্চায়ত নতুনকৈ অন্তৰ্ভুক্ত হোৱা আটাইকেইখন পঞ্চায়ত বিজেপিৰ দখললৈ গৈছিলে আৰু সেই ধাৰা বিধানসভা নিৰ্বাচনতো অব্যাহত থাকিব বুলি ভাবে নেকি? চাওক, আমি ইমানেই শক্তিশালী আজিৰ দিনটোত এই নতুন যিকেইখন পঞ্চায়তত আমাৰ প্ৰত্যেক বুথত আমি জয়ী হ'ব পৰাকৈ আমি কাম কৰিছোঁ আৰু নিশ্চিতভাৱে যিটো পঞ্চায়তৰ ৰিজাল্ট আছিলে সেই একে ৰিজাল্টে এইবাৰ বিধানসভাটো পাম। কাৰণ কি? চাওক, কাৰণটো শক্তিশালী আমাৰ দলৰ সংগঠনৰ ভেটি যেতিয়া শক্তিশালী হ'ব, সকলোখিনি শক্তিশালী হয়। ব্যক্তিগতভাৱে এজন মানুহে কেতিয়াও দল শক্তিশালী কৰিব নোৱাৰে, বাকীবিলাকত ব্যক্তি কেন্দ্ৰিক হয়, আমাৰ ইয়াতে দল কেন্দ্ৰিক হয়। আমাৰ সেইটো কাৰণে দুইটাৰ মাজত পাৰ্থক্য হয়। ইয়াত এতিয়া মূল প্ৰতিদ্বন্দ্বী হিচাপে হয়তো থিয় হ'ব পাৰে কংগ্ৰেছৰ অজয় কুমাৰ গগৈ। অজয় গগৈ আছে আৰু দুজনেই আছো এতিয়ালৈকে, আৰু এজন CPI অজয় বৰা আছিলে। আমি 3জনে এইবাৰ প্ৰতিদ্বন্দ্বিতা কৰিম, নিশ্চিতভাৱে আমি জয়ী হ'ম। ইমান মানে পঞ্চায়ত গোটেইখন কুশল দুৱাৰীৰ মনোনয়ন পত্ৰ বৈধ ঘোষণা ৰিটাৰ্ণিং বিষয়াৰ। দুৱাৰীৰ মনোনয়নক লৈ আপত্তি দৰ্শাইছিল ৰাইজৰ দলে। শুনানিৰ অন্তত খাৰিজ হ'ল ৰাইজৰ দলৰ অভিযোগ। শিৱসাগৰ সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী কুশল দুৱাৰী, সমষ্টিটোত ৰাইজৰ দলৰ প্ৰাৰ্থী অখিল গগৈ, অগপৰ প্ৰদীপ হাজৰিকায়ো প্ৰতিদ্বন্দ্বিতা কৰিছে শিৱসাগৰত। শুনানি অন্ত পৰিল
আৰু শুনানিত শিৱসাগৰৰ ৰিটাৰ্ণিং অফিচাৰ তেখেতে জনাইছে যে তেখেতসকলৰ পৰা ভুল হৈছে আৰু তেখেতসকলে নিজৰ ভুলটো মানি ল'লে আৰু মানি লোৱাৰ পিছত তেখেতসকলক ইলেকশ্যনটো কণ্টেষ্ট কৰিব দিছে। আমাৰ ওচৰত আমি প্ৰপাৰ ফৰামত এতিয়া যাব পাৰিম। আমাৰ বাবে এটা ৰাস্তা খোল খাই গৈছে। আমি নিৰ্বাচনী বিষয়াগৰাকীক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে আমি আপোনালোকক জনাব বিচাৰোঁ যে তেখেতসকলে এটা কথা জনাইছে যে এফিডেভিটখনত টাইপোগ্ৰাফিকেল এৰৰ হৈছিলে আৰু এই এৰৰটোৰ ভিত্তিত তেখেতসকলে যোনখন নতুন এখন এফিডেভিট ফাইল কৰিছিলে সেই এফিডেভিটখন নাকচ কৰিছে আৰু এইটো মানি লৈছে যে এই এফিডেভিটখন সম্পূৰ্ণ ভুল। অৰ্থাৎ যি আপোনাৰ তথ্য তাত এফিডেভিটখনত লুকুৱাব বিচাৰিছিলে আজি সেইটো বস্তু এষ্টাব্লিছ হৈ গ'ল। অৰ্থাৎ যে 130/2010 চনৰ কেছটো যে সঁচাকৈ সত্য সেই কথাটো আজি ইয়াত প্ৰতিপন্ন হ'ল। ইলেকশ্যন খেলিব পাৰিব বুলি তেখেতসকলে জনাইছে। আমাৰ ওচৰত আমি এতিয়া প্ৰপাৰ ফৰামত আমি যাব পাৰিম। মনোনয়ন প্ৰত্যাহাৰৰ বিষয়ে স্থিতি স্পষ্ট কৰিলে প্ৰদীপ হাজৰিকাই। মনোনয়ন প্ৰত্যাহাৰৰ বাতৰিক ভুৱা আখ্যা প্ৰদীপ হাজৰিকাৰ। NDAৰ সমৰ্থনত মনোনয়ন পত্ৰ দাখিল কৰে শিৱসাগৰৰ প্ৰাৰ্থীগৰাকীয়ে। গতিকে নিৰ্বাচনত যুঁজি জিকাৰ অংগীকাৰ ল'লে শিৱসাগৰৰ অগপৰ প্ৰাৰ্থীগৰাকীয়ে। সংবাদমেলযোগে নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰদীপ হাজৰিকাই। কথাটো লৈ পেলাই আপোনালোকৰ সাংবাদিক বন্ধুসকলৰ চেনেলবিলাকত বিভিন্ন ধৰণৰ বাতৰি আপোনালোকে দি আছে যে প্ৰদীপ হাজৰিকাই মানে প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিব, তেনেকুৱা ধৰণৰ কথাবিলাক মানে ওলাই আছে। এইবিলাক এতিয়া মই আপোনাক জনাব বিচাৰিছোঁ যে নীতিগতভাৱেই যিমানখিনি যিটো নিয়ম নীতিমতে ফৰ্মেলি যি ধৰণে প্ৰাৰ্থিত্ব আগবঢ়াব লাগে সেই ধৰণে আমি প্ৰাৰ্থিত্ব মানে নমিনেশ্যন আমি দাখিল কৰিছোঁ। মিত্ৰজোঁটে আলোচনা কৰি পেলাই এৰি দিছে আৰু তাৰ 10 নম্বৰ থকা শিৱসাগৰ সমষ্টিটোৰ প্ৰাৰ্থী হিচাপে প্ৰদীপ হাজৰিকাক ইয়াত প্ৰক্ষেপ কৰিছে আৰু দলৰ সম্পূৰ্ণ নিৰ্দেশ, দলৰ সম্পূৰ্ণ মানে কাৰ্যকৰী সভাপতিৰ শুভেচ্ছা, মাননীয় মুখ্যমন্ত্ৰীৰ শুভেচ্ছা, এই শুভেচ্ছাবিলাক লৈ পেলাই আমি নমিনেশ্যন আমি দাখিল কৰিলোঁ। এতিয়া ইয়াত কোনো ধৰণৰ আপোনালোকৰ মাজত ওলাই থকা বিভ্ৰান্তিমূলক যিটো কথা, এইটো তেনেকুৱা ধৰণৰ কোনো কথা ইয়াত অহাই নাই। ৰাজ্যত বলিছে নিৰ্বাচনৰ গৰম বতাহ। হাজো শুৱালকুছি বিধানসভা সমষ্টিৰ বিজেপি এজিপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী প্ৰকাশ চন্দ্ৰ দাসৰো এতিয়া পূৰ্ণোদ্যমে চলিছে নিৰ্বাচনী প্ৰচাৰ। হাজো শুৱালকুছি সমষ্টিৰ চুকে কোণে এতিয়া নিৰ্বাচনী প্ৰচাৰ সভাৰ জৰিয়তে ভোটাৰ ৰাইজৰ মন আকৰ্ষিত কৰাৰ চেষ্টা চলাইছে এজিপি প্ৰাৰ্থী প্ৰকাশ চন্দ্ৰ দাসে। আজি হাজোৰ চেঁচামুখৰ লগতে মাজৰ চুপা, দুমুঠাগুৰি আৰু ফকীৰটোলাত নিৰ্বাচনী প্ৰচাৰ চলালে প্ৰাৰ্থীগৰাকীয়ে। ফুল গামোচাৰে প্ৰাৰ্থী প্ৰকাশ দাসক আদৰণি জনালে সমৰ্থকসকলে। এই মুহূৰ্তত মই পৰিৱেশ দেখুৱাইছোঁ, যিহেতু মই হাজোৰ চেঁচামুখত এই মুহূৰ্তত উপস্থিত আছোঁ। প্ৰাৰ্থীগৰাকী আমাৰ সৈতে উপস্থিত আছে, প্ৰকাশ চন্দ্ৰ দাস, তেখেতৰ পৰা জানিব চেষ্টা কৰিম নিৰ্বাচনী প্ৰচাৰ কেনেকুৱা চলিছে আপোনাৰ? হাজো শুৱালকুছি সমষ্টিৰ ৰাইজৰ নিৰ্বাচনক লৈ যথেষ্ট উৎসাহ দেখিছোঁ আৰু সকলোৱে আজি ওলাই আহিছে, নিৰ্বাচনী প্ৰচাৰ কৰিছে আৰু NDA প্ৰাৰ্থী অৰ্থাৎ অসম গণ পৰিষদ দলৰ প্ৰাৰ্থীৰ সমৰ্থনত সকলো দলে বলে ওলাই আহিছে। দ্বিতীয়বাৰৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱক মুখ্যমন্ত্ৰী হিচাপে সকলোৱে আশীৰ্বাদ দিবলৈ ওলাই আহিছে আৰু নিশ্চিতভাৱে অসমত দ্বিতীয়বাৰৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয় মুখ্যমন্ত্ৰী হ'ব। আৰু হাজো শুৱালকুছি সমষ্টিত NDAৰ প্ৰাৰ্থী অসম গণ পৰিষদৰ যি প্ৰাৰ্থী দিছে, এই প্ৰাৰ্থী বিপুল ভোটত জয়যুক্ত কৰাৰ কাৰণে ইতিমধ্যে ৰাইজে সিদ্ধান্ত লৈছে। প্ৰতিটো স্তৰৰ ৰাইজে এতিয়া কংগ্ৰেছৰ এটা অস্পৃশ্য বুলি এটা অনুভৱ কৰিছে। আপোনাক কিন্তু সকলোৱে ইয়াত চিনি পায়, আপুনি পৰিচিত, এই ক্ষেত্ৰত যথেষ্ট আপোনাৰ লাভান্বিত হ'ব বুলি আপুনি নিশ্চয় ভাবে। মইতো এজন সাধাৰণ ঘৰৰ ল'ৰা, মই সাধাৰণভাৱে থাকি ভাল পাওঁ। মই সদায় ৰাইজৰ মাজত আছোঁ আৰু ভৱিষ্যতে থাকিম। কাৰ লগত প্ৰতিদ্বন্দ্বিতা হ'ব পুনৰবাৰ সুধিছোঁ, প্ৰতিদ্বন্দ্বিতা হ'ব পাৰে নেকি কাৰোবাৰ লগত প্ৰতিদ্বন্দ্বিতা? প্ৰতিদ্বন্দ্বিতা কাৰ লগত হ'ব তাতকৈ ডাঙৰ কথা ৰাইজে মৰম আৰু আশীৰ্বাদ মোক কেনেধৰণে দিব। মই যিটো দেখিছোঁ মোক ৰাইজে যথেষ্ট মৰম দিছে, ৰাইজে আশীৰ্বাদ দিছে, কাৰণ মই ৰাইজৰ মাজতে আছোঁ সদায়। ধন্যবাদ জনাইছোঁ। এয়া আছিল এজিপি দলৰ যি প্ৰাৰ্থী হাজো শুৱালকুছি বিধানসভা সমষ্টিৰ এজিপি দলৰ প্ৰাৰ্থী প্ৰকাশ চন্দ্ৰ দাসৰ প্ৰতিক্ৰিয়া। এনেদৰে আচলতে দেখা পোৱা গৈছে এতিয়া ৰাজ্যৰ আন প্ৰান্তত যিসকল সমষ্টিসমূহত যি সমান্তৰালকৈ
হাজো বিধানসভা হাজো শুৱালকুছি বিধানসভা সমষ্টিত ইতিমধ্যে এনেদৰে প্ৰাৰ্থীসকলৰ নিৰ্বাচনৰ তৎপৰতা বৃদ্ধি পাইছে। সলনি হ'ব পাৰে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নাম। ৰাভা হাছং নীলাচল স্বায়ত্তশাসিত পৰিষদ নামাকৰণৰ সম্ভাৱনা। বড়ো আৰু ৰাভা জাতীয় সংগঠনৰ মাজত সম্পন্ন আলোচনা। এই আলোচনাত গ্ৰহণ কৰা হয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। ৰাভা হাছং পৰিষদত সকলো জনগোষ্ঠীৰ প্ৰতিনিধি ৰখাৰ পোষকতা। বড়ো সমন্বয়ৰক্ষী সমিতিয়ে দিয়ে পৰিষদৰ নাম নতুনকৈ ৰখাৰ প্ৰস্তাৱ। যোৱা 15 মাৰ্চত অসমৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ সাক্ষাতত দুয়োটা জনগোষ্ঠীৰ যি দ্বিপাক্ষিক আলোচনা হৈছিল, সেই আলোচনা খুব পজিটিভ গঠনমূলক আছিল আৰু আলোচনাৰ বিষয়বস্তু মূলত বা পইণ্ট 4টাৰে 3টাৰ ক্ষেত্ৰত দুই পক্ষই সহমত পোষণ কৰিছে আৰু এটাৰ ক্ষেত্ৰত যিটো নামাকৰণৰ ক্ষেত্ৰত অকণমান আলোচনাৰ প্ৰয়োজন যিহেতু আমাৰ আছে, গতিকে আমি সেইটোত সহমত পোষণ কৰা নাই যদিও আমি পৰৱৰ্তী সময়ত তাৰ বিতং আলোচনা কৰি পুনৰ আমি এইটো ৰাজ্যক প্ৰকাশ কৰিম। কোকৰাঝাৰৰ নয়াচৰা তৃতীয় খণ্ডত উত্তপ্ত পৰিস্থিতি। পুৱাই হিন্দু লোকৰ ঘৰৰ চোতালত উদ্ধাৰ নিষিদ্ধ মাংস। নিষিদ্ধ মাংস উদ্ধাৰৰ পাছতে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। নিষিদ্ধ মাংস পেলোৱাৰ সন্দেহত মুছলমান লোকৰ বাসগৃহত আক্ৰমণ একাংশ লোকৰ। আৰক্ষীৰ সন্মুখতে মুছলমান লোকৰ বাসগৃহত আক্ৰমণ চলাই একাংশ লোকে। শীঘ্ৰেই ঘটনাৰে জড়িত লোকক গ্ৰেপ্তাৰ কৰাৰ দাবী স্থানীয় লোকৰ। ৰাইজৰ ৰূপ দেখি অসহায় অৱস্থাত পৰে আৰক্ষীও। পাছত ঘটনাস্থলীত CRPF মোতায়েন কৰি পৰিস্থিতি নিয়ন্ত্ৰণলৈ অনা হয়। এই ঘটনা সন্দৰ্ভত 3 মহিলাসহ 4 যুৱকক আটক কৰি আৰক্ষীয়ে বৰ্তমান তদন্ত অব্যাহত ৰাখিছে। আজি ৰাখিছে মানে কি কালি আমাক ইয়াৰ পৰা ভাগিব দিব, হয় না নহয়? পুলিচ অহাৰ পিছতো এৰেষ্ট কৰা নাই, ঘৰত মানুহ আছে তাত সত্ত্বেও এৰেষ্ট কৰা নাই। কিয় কৰা নাই? এৰেষ্ট কৰক, এৰেষ্ট কৰক, এৰেষ্ট কৰক, এৰেষ্ট কৰক, এৰেষ্ট কৰক। আমি এটা ইনফৰমেশ্যন পাইছিলোঁ এনেকুৱা যে আমাৰ নচেৰা 3 নম্বৰ পাৰ্টত এটা এনেকুৱা ঘটনা হৈছিল য'ত মানে ছাছপেক্টেড কিবা কাউ মানে স্কিন অকণমান পোৱা হৈছিলে মানুহ এজনৰ ঘৰত। তাৰপিছত চিটুৱেশ্যনটো অকণমান মানে আউট অফ কণ্ট্ৰল হোৱা নাই যদিও অকণমান মানে উত্তপ্ত এটা পৰিস্থিতি হৈছিলে, কিন্তু কোনো ধৰণৰ মাৰপিট বা তেনেকুৱা ধৰণৰ হোৱা নাই, হতাহতি হোৱা নাই, চিটুৱেশ্যন নৰ্মেলি আছিলে। তাৰপিছত আমি আহিলোঁ, আহি কিনে মানে ইনকুৱাৰী কৰিলোঁ আৰু 2 মানুহ সোধপোছৰ কাৰণে 4জন মানুহ মানে যাক একিউজ বুলি কৈছে তেওঁলোকক সোধপোছৰ কাৰণে আমি থানাত আনিছোঁ আৰু এতিয়া ফাৰ্ডাৰ কিবা হ'লে আমি জনাম। কিন্তু বৰ্তমান চিটুৱেশ্যন নৰ্মেল হৈছে আৰু তেনেকুৱা একো পৰিস্থিতি নহয়। এই মুহূৰ্তত মই উপস্থিত আছোঁ কোকৰাঝাৰ জিলাৰ নয়াচাৰৰ তৃতীয় খণ্ড গাঁৱত। এইখন গাঁৱতে আজি পুৱাৰ ভাগত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিলে। বিশেষকৈ এটা নিষিদ্ধ ঘোষিত মাংস গো মাংসক কেন্দ্ৰ কৰি নয়াচাৰা গাঁৱত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়, যাৰ বাবে কোকৰাঝাৰ জিলাৰ শীৰ্ষ আৰক্ষী বিষয়াসকলৰ লগতে CRPFৰ শীৰ্ষ আৰক্ষী বিষয়াসকল এইখন গাঁৱত উপস্থিত হ'বলৈ বাধ্য হয়। পৰিস্থিতি এটা সময়ত উত্তপ্ত হৈ পৰাৰ লগতে গাঁওখনত যি নিষিদ্ধ ঘোষিত মাংস উদ্ধাৰ হৈছিলে, সেই মাংসখিনি কোনে, কিয় আৰু কি উদ্দেশ্যেৰে হিন্দু এটা পৰিয়ালত তেওঁলোকে থৈ গৈছিলে, সেই সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। কিন্তু শেহতীয়া তথ্য অনুসৰি এঘৰ মানুহৰ ঘৰত বিয়াৰ আয়োজন কৰা হৈছিলে। বিয়াৰ আয়োজন অৰ্থাৎ আপ্যায়নৰ বাবে গো মাংসৰ আয়োজন কৰা হৈছিলে আৰু তাৰ পৰৱৰ্তী সময়ত কুকুৰে সেই গো মাংসৰ এটুকুৰা আনি এঘৰ হিন্দু পৰিয়ালৰ চোতালত অনা বুলি ইতিমধ্যে বিভিন্ন পক্ষই অভিযোগ কৰিছে, যাৰ পৰিণতিত অভিযোগ প্ৰতি অভিযোগক কেন্দ্ৰ কৰি সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ কোকৰাঝাৰ জিলাৰ শীৰ্ষ আৰক্ষী বিষয়াসকলৰ লগতে CRPFৰ বিষয়াসকলো উপস্থিত হয়। সৰুপথাৰ সমষ্টিত বিশ্বজিৎ ফুকনৰ নিৰ্বাচনী সভা। শ জনতাৰ সঁহাৰি বিশ্বজিৎ ফুকনৰ নিৰ্বাচনী সভাত 5টাকৈ স্থানত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে বিশ্বজিৎ ফুকনে। গৌৰৱ গগৈ আৰু ৰজলিনা তিৰ্কীক তীব্ৰ সমালোচনা প্ৰাৰ্থীগৰাকীৰ।
বিজয় ফুকন জিন্দাবাদ বিজেপি জিন্দাবাদ বিজেপি জিন্দাবাদ ইফালে মধ্য গুৱাহাটী সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী বিজয় গুপ্তাৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ বিষ্ণুৰাভা নগৰ ৰাজহুৱা নামঘৰত মিঠা আমতলৰ পৰা ভাগৱত পাঠেৰে নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰে বিজয় গুপ্তাই আদিংগিৰিত ভোটাৰ ৰাইজৰ দুৱাৰে দুৱাৰে ভোট ভিক্ষা প্ৰাৰ্থীগৰাকীৰ নিৰ্বাচনত জয়লাভ কৰিলে আদিংগিৰিক পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ় দিয়াৰ প্ৰতিশ্ৰুতি দিলে বিজয় গুপ্তাই আদিংগিৰিৰ স্থানীয় লোকক ভূমিপট্টা প্ৰদানৰো আশ্বাস আজি ইয়াত উপস্থিত হয় নামঘৰত উপস্থিত হয় অতি আনন্দিত হলোঁ ৰাইজৰ শ্ৰদ্ধা ৰাইজৰ স্নেহ ৰাইজৰ মৰম ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ ৰাইজে কৈছে কি আপোনাৰ লগত ৰাইজ আছে আমাক একো নালাগে ৰাইজৰ মৰম শ্ৰদ্ধা থাকিলে এই অঞ্চলৰ যি সমস্যা আছে যি অভাৱ অভিযোগ আছে এইটো আমি দূৰ কৰিব পাৰোঁ এইটো আমাৰ দৃঢ় বিশ্বাস বিনাকান্দিত বদৰুদ্দিন আজমলৰ সভাত উত্তেজনা চৌধুৰী বজাৰ চিতলমাৰীত এদল যুৱকৰ প্ৰশ্নৰ সন্মুখীন হ'ল আজমল সমষ্টিক লৈ বিগত 20 বছৰে কি কাম কৰিলে বুলি প্ৰশ্ন এদল যুৱকৰ চিতলমাৰীত ষ্ট্ৰীট লাইট দিয়াৰ প্ৰতিশ্ৰুতি দিলে কিন্তু আজি পৰ্যন্ত ষ্ট্ৰীট লাইটৰ ব্যৱস্থা নহ'ল তাকে লৈ প্ৰশ্ন কৰোঁতে দুয়োপক্ষৰ মাজত সৃষ্টি হ'ল উত্তপ্ত পৰিস্থিতি স্থানীয় লোকৰ তৎপৰতাত নিয়ন্ত্ৰণলৈ আহে পৰিস্থিতি AIDFৰ একাংশ দালালক দোষাৰোপ কৰে যুৱকৰ দলটোৱে আজমলৰ কাষলৈ গৈ কথা পতাত দালালে বাধা দিয়াৰ অভিযোগ নিৰ্বাচনী সভাত আজমলক আক্ৰমণ কৰাৰ অপচেষ্টাৰ অভিযোগ যুৱকৰ দলটোৰ বিৰুদ্ধে মাজনিশা মুৰাঝাৰ আৰক্ষী থানাত উপস্থিত বদৰুদ্দিন আজমলৰ অভিযোগ সভা চলি থকা অৱস্থাত একাংশ যুৱকৰ দলে আক্ৰমণ কৰিবলৈ চেষ্টা কৰিছিল তেওঁক অভিযুক্ত যুৱককেইজনৰ ফটো ৰাখি নিশাই আৰক্ষী থানাত আজমল আৰু সমৰ্থক AJPৰ প্ৰাৰ্থী ৰেজাউল কৰিমৰ উচতনিৰ বাবে যুৱকৰ দলটোৱে আজমলক আক্ৰমণ কৰাৰ অভিযোগ যুৱককেইজনে ক্ষমা নুখুজিলে এজাহাৰ দাখিল কৰাৰ হুংকাৰ আজমলৰ আহি চেষ্টা কৰিছে মোৰ ষ্টেজে উঠাৰ চেষ্টা কৰিছে আমাৰ মানুহবিলাকে বাধা দিছে আৰু যেতিয়া মই কৈ দিছোঁ বোলে আমি এজন ল'ৰা আমি মোবাইল ফটো ৰাখি আছোঁ আৰু এই মানুহবিলাক চব একে কৰি জেলত যাব এইটো কোৱাৰ পিছত বাৰ বাৰ উঠাৰ চেষ্টা কৰিছে ষ্টেজে আহিব মোক হাৰ্ট কৰাৰ চেষ্টা কৰিছে তে আল্টিমেটলি মই যিমান হওঁ আজিতো মইতো ইমান জোৱান নহওঁ অকল 21-22 বছৰ 23 বছৰ ল'ৰাবিলাক আহিছে তাৰপিছত মই যেতিয়া কৈছোঁ বোলে ফটো কৰি ৰাখোঁ এজন ল'ৰা এৰেষ্ট হ'ব আৰু মাইসকলক মই কৈছোঁ বোলে আপোনালোকে আপোনাৰ ল'ৰাকক 3 দিন দেখিলা পাৰ কৰি 3 দিনৰ ভিতৰত চব এৰেষ্ট হ'ব তাৰপিছত আপোনালোকে মেঘালয় বম্বে মাদ্ৰাছ য'ত পঠাব লাগে ত্ৰিপুৰা আমাৰ চব জেগাত এইবোৰ থাকক কষ্ট আমাক নালাগে নহ'লে এৰেষ্ট হ'ব আৰু পুলিচে কি হালত কৰিব এইটো নাজানে আমি খবৰৰ ধাৰা অব্যাহত ৰাখিম সময় হৈছে এটি চমু বাণিজ্যিক বিৰতি अक्कर बक्कर बम्बे बो ঘৰত কোনটো টিএমটি লগাইছে माइथन स्टील আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি ओके स्ट्रॉन्ग माने माइथन स्टील पश्चिम एशिया में चल रहे इस युद्ध को भारत के लिए भी ये स्थिति चिंताजनक है মধ্যপ্ৰাচ্যৰ যুদ্ধত দেশে দেশে হাহাকাৰ পৰিস্থিতিৰ জোৰা মৰাৰ চেষ্টা ভাৰতৰ 2014 চনৰ পূৰ্বে 27খন দেশৰ পৰা খাৰুৱা তেল প্ৰাকৃতিক গেছ আৰু সাৰৰ আমদানি কৰিছিল ভাৰতে কিন্তু বিগত 11 বছৰত সলনি হৈছে পৰিস্থিতি এতিয়া 41খন দেশৰ পৰা ভাৰতে আমদানি কৰে খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছ যাৰ বাবে মধ্যপ্ৰাচ্যৰ যুদ্ধই বিশেষ প্ৰভাৱ পেলাব পৰা নাই ভাৰতত ৰাজ্যসভাত এই ভাষ্য প্ৰধানমন্ত্ৰীৰ
हमारे व्यापार के रास्ते प्रभावित हो रहे हैं। इससे पेट्रोल, डीजल, गैस और फर्टिलाइजर जैसे जरूरी सामान की रूटीन सप्लाई प्रभावित हो रही है। युद्ध के इस माहौल में भी भारतीय जहाजों के सुरक्षित आवागमन के लिए सतत प्रयास कर रहा है। भारत ने इस समस्या के समाधान के लिए संवाद का ही रास्ता सुझाया है। বিশ্বৰ আন প্ৰান্তৰ দৰে দহিছে ভাৰতকো 25 দিনত ভৰি দিয়া। अक्कर बक्कर बम्बे बो ঘৰত কোনটো টিএমটি লগাইছে माइथन स्टील আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি। ओके ষ্ট্ৰং মানে মাইথান ষ্টীল। अक्कर बक्कर बम्बे बो ঘৰত কোনটো টিএমটি লগাইছে माइथन स्टील আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি। ओके ষ্ট্ৰং মানে মাইথান ষ্টীল। पश्चिम एशिया में चल रहे इस युद्ध को भारत के लिए भी ये स्थिति चिंताजनक है। মধ্যপ্ৰাচ্যৰ যুদ্ধত দেশে দেশে হাহাকাৰ। পৰিস্থিতিৰ জোৰা মৰাৰ চেষ্টা ভাৰতৰ। 2014 চনৰ পূৰ্বে 27খন দেশৰ পৰা খাৰুৱা তেল, প্ৰাকৃতিক গেছ আৰু সাৰৰ আমদানি কৰিছিল ভাৰতে। কিন্তু বিগত 11 বছৰত সলনি হৈছে পৰিস্থিতি। এতিয়া 41খন দেশৰ পৰা ভাৰতে আমদানি কৰে খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছ, যাৰ বাবে মধ্যপ্ৰাচ্যৰ যুদ্ধই বিশেষ প্ৰভাৱ পেলাব পৰা নাই। শিৱসাগৰ জিলাৰ গৌৰীসাগৰত প্ৰাক নিৰ্বাচনী হিংসা। অসমৰ এখন আগশাৰীৰ বাতৰি কাকতৰ টোপোলা জ্বলাই দিলে পাৰ্থ প্ৰতিম বৰা আৰু পিংকু দত্ত নামৰ দুই দুৰ্বৃত্তই ৰাইজৰ দলৰ কৰ্মীকো প্ৰহাৰ কৰাৰ অভিযোগ দুৰ্বৃত্তকেইটাৰ বিৰুদ্ধে। দিন দুপৰতে নিৰ্বাচনী প্ৰচাৰৰ নামত গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক আক্ৰমণৰ লক্ষ্য কৰি লোৱাৰ সৰ্বত্ৰে প্ৰতিক্ৰিয়া। দল সংগঠনৰ লগতে ৰাইজৰ দলৰ প্ৰতিক্ৰিয়া প্ৰকাশ। নিৰ্বাচনী প্ৰচাৰৰ নামত গুণ্ডামি সহ্য কৰা নহ'ব বুলি সকিয়নি ৰাইজৰ দলৰ লগতে অন্যান্য দল সংগঠনৰ। দুৰ্বৃত্তকেইটাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী। যিদৰে আচলতে শিৱসাগৰখনক এক অৰাজক পৰিৱেশৰ সৃষ্টি কৰিব খুজিছে, নিৰ্বাচনী হিংসাৰ জৰিয়তে সমগ্ৰ অসমত আচলতে শিৱসাগৰখনৰ গৰিমাক আচলতে নস্যাৎ কৰিব খুজিছে, তেনেকুৱা ব্যক্তিক আপোনালোকে ভোট নিদিব, তেনেকুৱা ব্যক্তিক আপোনালোকে ধৰি বান্ধি তেওঁ আচলতে যি অহং মনোভাৱ, তেওঁ আচলতে যি ক্ষমতাৰ লোভ দেখুৱাই বা ক্ষমতাৰ আচলতে যিটো আচলতে তেওঁ কাৰসাজি দেখুৱাই এনেদৰে কাৰ্য সিদ্ধি কৰিছে, তেখেতৰ ইয়াৰ বিৰুদ্ধে থিয় দিয়াটো কিন্তু শিৱসাগৰবাসী ৰাইজৰ কাৰণে এইটো উপযুক্ত সময়। 9 এপ্ৰিল ৰাজ্যত বিধানসভা নিৰ্বাচনৰ বাবে তুংগত উঠিছে শাসক বিৰোধী প্ৰচাৰ অভিযান। কংগ্ৰেছ মনোনীত প্ৰাৰ্থী উৎপল গগৈয়ে সোণাৰী সমষ্টিৰ বিভিন্ন প্ৰান্তত চলাইছে নিৰ্বাচনী প্ৰচাৰ। ৰাইজৰ পদূলিয়ে পদূলিয়ে ব্যৱসায়িক প্ৰতিষ্ঠান সকলোতে চলাইছে প্ৰচাৰ। সোণাৰী নগৰৰ প্ৰতিজন লোকৰ সহযোগিতা কামনা কৰে প্ৰচাৰৰ সময়ত। উজনি অসমত কেৱল 3 গগৈৰহে ৰাজত্ব চলিব বুলি মন্তব্য কংগ্ৰেছৰ প্ৰাৰ্থী উৎপল গগৈ। মই বৰ্তমান উপস্থিত আছো সোণাৰী নগৰৰ মাজমজিয়াত আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী উৎপল গগৈ ডাঙৰীয়াই বৃহৎ সংখ্যক তেখেতৰ সমৰ্থকক লগত লৈ নগৰখনৰ যি দোকান পোহাৰ আছে তাত আচলতে তেখেতে কেম্পেইনিং কৰা প্ৰচাৰ অভিযান চলোৱা পৰিলক্ষিত হৈছে। বিভিন্নজন আহিছে তেখেতৰ লগত আৰু দোকানে দোকানে সোমাই ভোটাৰসকলক লগ কৰি ভোট বিচৰা যি পৰ্ব আছে আচলতে ভাৰতীয় জাতীয় কংগ্ৰেছে 93 নং সোণাৰী বিধানসভা সমষ্টি থেকে আৰম্ভ কৰা পৰিলক্ষিত হৈছে। আশীষ লৈছে ভোটাৰসকলৰ আৰু তেখেতে কৰিবলগীয়া যিসমূহ এজেণ্ডা আছে তেখেতৰ এজেণ্ডাসমূহ আচলতে ভোটাৰৰ আগত দাঙি ধৰিছে। এইদৰে আচলতে কিছু পৰিমাণে আচলতে তুংগত উঠিছে প্ৰচাৰ অভিযান। আমি এবাৰ উৎপল গগৈ ডাঙৰীয়াৰ কথা পাতিব বিচাৰিম। প্ৰচাৰ অভিযান যিহেতু চলিছে
এই প্ৰচাৰ অভিযান দেখিছে আপোনালোকে কিদৰে আচলতে ভোটাৰৰ ওচৰলৈ গৈ তেখেতে ভোট বিচৰা পৰিলক্ষিত হৈছে। সোণাৰী নগৰৰ দৃশ্য এয়া। আপুনি কংগ্ৰেছৰ পৰা প্ৰাৰ্থিত্ব বিচাৰিছিলে, প্ৰাৰ্থিত্ব পালে, এতিয়া মনোনয়ন গ্ৰহণ হৈছে। গ্ৰহণ হোৱাৰ পিছত আজি নগৰৰ মাজলৈ ওলাই আহিছে, ভোটাৰসকলক এই ধৰণে আপুনি লগ কৰিছে। পৰৱৰ্তী পৰ্যায়ত কেনেধৰণে প্ৰচাৰ অভিযান আগলৈ নিব আৰু শাসকীয় বিজেপিক প্ৰতিহত কৰিবৰ বাবে এতিয়া আপুনি কি ধৰণৰ ৰণকৌশল তৈয়াৰ কৰিছে? ধন্যবাদ। মই সৰ্বপ্ৰথমে আপোনালোকৰ মই সাংবাদিক বন্ধুসকললৈ মোৰ আন্তৰিক কৃতজ্ঞতা ধন্যবাদ জ্ঞাপন কৰিছো। আজি আমাৰ আমাৰ মনোনয়ন পত্ৰ আজি দাখিল হোৱাৰ পিছত আজি বৈধ বুলি ঘোষণা কৰিছে। আৰু মই সোণাৰী নগৰৰ এজন সন্তান হিচাপে আৰু এইখন পৌৰসভাতে মই দুবাৰকৈ একেৰাহে ৱাৰ্ড কমিশ্যনাৰ হিচাপে আছিলো। সেইকাৰণে টাউনখন মোৰ নিজৰ আৰু আপোন এইটো কাৰণে মই ল'ৰালি কালত ইয়াতে পঢ়িছো। প্ৰতিখন দোকানত চানা চুৰা আদি পৰঠা চাহ ক'ত কি খোৱা নাই, এইখন টাউনতে সদায় ঘূৰি ফুৰিছো। গতিকেলৈ মই আজি মিত্ৰজোঁটৰ তৰফৰ পৰা মই এজন প্ৰাৰ্থী হিচাপে নিৰ্বাচন অংশগ্ৰহণ কৰিবলৈ লৈছো। যদিও এই টাউনৰ আমাৰ বাসিন্দা মানুহখিনিক যদি মই এষাৰ মাত নামাতো, কাৰোবাৰ দোকানলৈ যদি মই নাযাওঁ, অন্তৰত কোনোবাই দুখ পাব। গতিকেলৈ মই মোৰ এজন অভিভাৱক হিচাপে এই সোণাৰী নগৰৰ প্ৰতিজন দোকানী, প্ৰতিজন ব্যৱসায়ী মোৰ নিজক যেনেধৰণে আমাকো এজন ব্যৱসায়ী হিচাপে তুলি নিবৰ কাৰণে যিমান প্ৰচেষ্টা হাতত লৈছিল, মই এজন টাউনৰ সোণাৰী নগৰৰ সোণাৰী সমষ্টিৰ এজন সন্তান হিচাপে মই তেওঁলোকৰ ওচৰত এষাৰ মাত মতাটো মই খুব প্ৰয়োজন বোধ কৰিলো। আৰু সেইকাৰণে প্ৰতিজন দোকানী ব্যৱসায়ীৰ ওচৰত মই এষাৰ মাত মাতিবলৈ চেষ্টা চলাইছো। ইফালে গোলোকগঞ্জ বিধানসভা সমষ্টিত কংগ্ৰেছ দলৰ খহনীয়া। গোলোকগঞ্জত কংগ্ৰেছ দলৰ পৰা 2 শতাধিক কৰ্মীৰ বিজেপিত যোগদান। আমি সেই খবৰ জনাম। কিন্তু এই মুহূৰ্তত জনাইছো আন এক ব্ৰেকিং নিউজ। এই মুহূৰ্তত জনাইছো পূব গোৱালপাৰা সমষ্টিৰ প্ৰাৰ্থী আব্দুল ৰছিদ মণ্ডল। ৰাইজৰ দলৰ প্ৰাৰ্থী আছিল আব্দুল ৰছিদ মণ্ডল। আব্দুল ৰছিদ মণ্ডলে নিৰ্বাচন নেখেলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। কোনো ব্যক্তিগত কাৰণত নিৰ্বাচন নেখেলাৰ সিদ্ধান্ত আব্দুল ৰছিদ মণ্ডলৰ। নিৰ্বাচন নেখেলে আব্দুল ৰছিদ মণ্ডলে। ব্যক্তিগত কাৰণত নিৰ্বাচন নেখেলাৰ সিদ্ধান্ত। পূব গোৱালপাৰা সমষ্টিৰ ৰাইজৰ দলৰ প্ৰাৰ্থী আছিল আব্দুল ৰছিদ মণ্ডল। কংগ্ৰেছ এৰি ৰাইজৰ দলত যোগদান কৰি পূব গোৱালপাৰা সমষ্টিৰ প্ৰাৰ্থী হৈছিল ৰাইজৰ দলৰ পৰা আব্দুল ৰছিদ মণ্ডল। কিন্তু ব্যক্তিগত কাৰণত নিৰ্বাচন নেখেলাৰ সিদ্ধান্ত গ্ৰহণ কৰে, অৰ্থাৎ মনোনয়ন প্ৰত্যাহাৰৰ কথা উল্লেখ কৰে আব্দুল ৰছিদ মণ্ডলে। শাৰীৰিক অসুস্থতাৰ বাবে নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতাৰ পৰা আঁতৰি অহা বুলি এক পত্ৰত উল্লেখ কৰা হৈছে। সমষ্টিবাসীলৈ এখন পত্ৰ লিখিছে আব্দুল ৰছিদ মণ্ডলে। আব্দুল ৰছিদ মণ্ডলৰ স্বাক্ষৰ সম্বলিত এখন পত্ৰ, য'ত সমষ্টিবাসীক তেওঁ এই তথ্য সদৰি কৰি জনাইছে শাৰীৰিক অসুস্থতাৰ বাবে তেওঁ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ পৰা আঁতৰি অহাৰ কথা। খন্তেক সময় পিছতে আমি প্ৰাৰ্থীগৰাকীৰ ভাষ্য আগবঢ়াম, প্ৰাৰ্থীগৰাকীৰ প্ৰতিক্ৰিয়া আমি আগবঢ়াম। কিন্তু সমষ্টিবাসীক উদ্দেশ্যি লিখা এখন পত্ৰও এই মুহূৰ্তত সন্মুখলৈ আহিছে, যিখন পত্ৰত তেওঁ শাৰীৰিক অসুস্থতাৰ কথা উল্লেখ কৰিছে। শাৰীৰিক অসুস্থতাৰ বাবে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাৰ পৰা আঁতৰি অহাৰ কথা উল্লেখ কৰিছে পত্ৰখনত। তেওঁৰ স্বাক্ষৰ থকা এখন পত্ৰ, সমষ্টিবাসীক উদ্দেশ্যি লিখা পত্ৰত এই কথা উল্লেখ কৰে আৰু নিৰ্বাচনৰ পৰা আঁতৰি অহাৰ কথা তেওঁ সদৰি কৰে। এক বিগ পলিটিকেল ব্ৰেকিং। কংগ্ৰেছ বাদ দি ৰাইজৰ দলত যোগদান কৰে আৰু পূব গোৱালপাৰা সমষ্টি ৰাইজৰ দলক দিয়া হৈছিল। ৰাইজৰ দলৰ প্ৰাৰ্থী আছিল আব্দুল ৰছিদ মণ্ডল। আৰু সেই পত্ৰখন এই মুহূৰ্তত আমি দেখুৱাইছোঁ টিভিৰ পৰ্দাত। এয়া সমষ্টিবাসীক উদ্দেশ্যি লিখা আব্দুল ৰছিদ মণ্ডলৰ পত্ৰখন। কেইটামান শাৰীত তেওঁ এইখিনি কথা উল্লেখ কৰিছে, য'ত শাৰীৰিক অসুস্থতাৰ কথা উল্লেখ কৰা হৈছে পত্ৰখনত। আৰু তলত এয়া আব্দুল ৰছিদ মণ্ডলৰ স্বাক্ষৰ। শাৰীৰিক অসুস্থতাৰ বাবে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰাৰ সিদ্ধান্তৰ কথা সমষ্টিবাসীক উদ্দেশ্যি তেওঁ লিখিছে এই পত্ৰখন।
এতিয়া নিৰ্বাচনী ৰণ কেনেকুৱা হ'ব পূব গোৱালপাৰা সমষ্টিৰ ইয়াকে লৈ আন এক সমীকৰণ বা আন এক জল্পনা কল্পনা এই মুহূৰ্তত আৰম্ভ হ'ল ২৬ মাৰ্চ হৈছে মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন আৰু এইখিনি মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ য'ত আব্দুল ৰছিদ মণ্ডলে এই পত্ৰখনত উল্লেখ কৰিছে প্ৰিয় বন্ধুবৰ্গ আপোনালোকৰ মৰম ভালপোৱা সহায় সমৰ্থনৰ বাবে মই চিৰকৃতজ্ঞ একান্তই এৰাব নোৱাৰা কাৰণত মই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাৰ পৰা আঁতৰি আহিবলগীয়া বাবে ক্ষমা প্ৰাৰ্থনা কৰিছোঁ জীয়াই থকা দিনকেইটা আপোনালোকৰ লগত সৌহাৰ্যপূৰ্ণভাৱে পাৰ কৰিব খোজোঁ ধন্যবাদেৰে আব্দুল ৰছিদ মণ্ডল কাৰবালা গোৱালপাৰা আজি ২৫ তাৰিখে লিখা এই পত্ৰখন সমষ্টিবাসীৰ ওচৰত ক্ষমা বিচাৰি একান্ত ব্যক্তিগত কাৰণত প্ৰতিদ্বন্দ্বিতাৰ পৰা আঁতৰি অহাৰ কথা উল্লেখ কৰে ইফালে গোলকগঞ্জ বিধানসভা সমষ্টিত কংগ্ৰেছ দলৰ খহনীয়া গোলকগঞ্জত কংগ্ৰেছ দলৰ পৰা ২ শতাধিক বিজেপিত যোগদান কংগ্ৰেছ দলৰ টিকট প্ৰত্যাশী ২ জ্যেষ্ঠ নেতাৰ বিজেপিত যোগদান কংগ্ৰেছ দলৰ ধুবুৰী জিলাৰ উপসভাপতি সুভাষ চৰকাৰ আৰু সাধাৰণ সম্পাদক মনীন্দ্ৰনাথ অধিকাৰীৰ নেতৃত্বত প্ৰায় ২ শতাধিক কংগ্ৰেছৰ নেতা কৰ্মীৰ বিজেপিত যোগদান উল্লেখযোগ্য যে কাৰ্তিক চন্দ্ৰ ৰায়ে কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব লাভ কৰাৰ পিছৰে পৰাই আৰম্ভ হৈছে গোলকগঞ্জত কংগ্ৰেছ দলৰ খহনীয়া তাৰিখত যি নিৰ্বাচন এই নিৰ্বাচনত আপোনালোকৰ ভোট দিব আপোনালোকৰ পৰিয়াল সময় হ'ল গাঁও চহৰ জিলাৰ খবৰৰ পৰা বিদায় লোৱাৰ নমস্কাৰ